নমস্কাৰ মই আজি আছো কাঞ্চি আৰু আমাৰ কাঞ্চনৰ ওচৰত আৰু বহুত দিন পিছত আহিলো কাঞ্চি আৰু কাঞ্চনক চাবলৈ ইমান দিন কাজিৰঙাৰ কামত ব্যস্ত আছিলো কাজিৰঙাত গৈ আছো আহি আছো আপ ডাউন কৰি আছিলো আৰু বহুত দিনৰ মূৰত আজি কাঞ্চি আৰু আমাৰ কাঞ্চনৰ ওচৰত আহিলো আমাৰ কাঞ্চি আৰু কাঞ্চন এই আবেলিৰ সময় আৰু বৰ্তমান আছে আমি জখলাবন্ধা আপোনাৰ অন্নপূৰ্ণ ধাবা যোনটো হস্পিটেল চাৰিআলি নাপাওঁতে অন্নপূৰ্ণ ধাবাৰ অপজিট চাইডত বৰ্তমান আমি আছো কাঞ্চন আৰু কাঞ্চিৰ লগত আৰু কাঞ্চন আৰু কাঞ্চি এয়া আমাৰ কাঞ্চি শুই দিছে ধুনীয়াকে আৰু আমাৰ কাঞ্চনে গাখীৰ খাই আছে কাঞ্চন মানে পিয়াঞ্চি তাৰ নাম কাঞ্চন হয় পিয়াঞ্চি বুলি মাতে কিন্তু একচুৱেলি তাৰ নাম হ'ল কাঞ্চন আৰু পিয়াঞ্চি কাঞ্চন বুলি মাতিব কাৰণ তাৰ যোনটো অৰিজিনেল নাম সেই অৰিজিনেল আৰু শুদ্ধ নামটোৱে ক'ব লাগে আৰু চাক কেনেকৈ গাখীৰ খাই আছে আমাৰ কাঞ্চনে চাক মাকৰ গাখীৰ খাই আছে ঠিক আছে চাক কেনেকৈ গাখীৰ হুপি আছে আৰু কাঞ্চে ধুনীয়াকৈ শুই দিছে আৰু মানে মই কাজিৰঙাত গৈছিলো তাৰ পৰা জাষ্ট এতিয়া আহিলো এই ধাত তেৰে হাৰ তেৰে 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 হাৰ তেৰে তেৰে আৰু ইয়াত ধুনীয়াকৈ শুই দিছে আকৌ তেৰেকলে মানে শুই দিয়ে আৰু কাঞ্চনে এইফালে গাখীৰ খাই আছে আৰু শিৱাই বস্তা আৰু দুলচি আনি আছে মানে এতিয়া আমি চোৱা গছ আনিবলৈ যাম মানে টকৌ তামোল গছ আৰু টকৌ তামোল গছ এতিয়া কাঞ্চে নিজে টানি আনিব কাৰণ ৰাতি খাব ইয়াত কলগছটো নাপায় বাৰু ভীমকল গছ বা বেলেগ কলগছ নাই ইয়াত টকৌ গছেই খাব লাগিব এতিয়া চোৱা গছ আৰু চাওক কিমান ধুনীয়াকৈ শুই দিছে ইমান ডাঙৰ এটা প্ৰাণী কিন্তু মানুহৰ লগত বলীয়া মানুহে যি কয় সেয়ে শুনে আৰু দিনটো ইয়াতে খাই আছিলে চোৱা গছ এতিয়া আকৌ আনি দিওঁ কাৰণ ৰাতিটো খাব লাগিব ন আকৌ পোৱালীক গাখীৰো দিব লাগিব আৰু চাওক পিয়াঞ্চিয়ে কিমান ধুনীয়াকৈ গাখীৰ হুপি হুপি খাই আছে ল পিয়াঞ্চি মম হয় কাঞ্চন কাঞ্চন এয়া কাঞ্চন আৰু চাওক মিনিমাম 8-10 দিনমান মূৰত আহিলো আমাৰ কাঞ্চি আৰু কাঞ্চনৰ ওচৰত বহুত দিনৰ মূৰত আহিলো দেখি শিৱাৰ গোন্ধটো লৈ আছে ধাত আচ্ছা কিমান ধুনীয়াকৈ বহি আছে আমাৰ কাঞ্চি আৰু কাঞ্চন মূৰটো মাৰ ভৈত হাৰে ভৈত তেৰে 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 বাগল তেৰে 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 বাগল অকলে এজনে কচোন চাক কিমান ধুনীয়াকৈ শুই আছে শিৱা তেৰে এই পোৱালিটো আছে তেৰে তেৰে দেখি পোৱালি দেখি একদম কথা শুনে আৰু কাঞ্চন আগৰ পৰা বহুত ডাঙৰ হ'ল আমাৰ বহুত ডাঙৰ হ'ল আগৰ পৰা আৰু এনেকৈ ডাঙৰ দীঘল হৈ থাকক লাহে লাহে আপোনালোকৰ মৰম আৰু ভাল পোৱা তেনেকৈ ডাঙৰ দীঘল হওক আৰু ভগৱানে তাক ভালকৈ ধুনীয়াকৈ ৰাখক তাই ভালে হৈ থাকক তাই ভাল হৈ থাকক এনেকৈ থাকক আৰু এয়া হ'ল তুলসী এইটো ডিঙিত লগাব এতিয়া এইটো লগালেহে তাক লৈ যাব পাৰোঁ যিকোনো ফালে আমি নিয়ন্ত্ৰণ কৰি লৈ যাব পাৰিম এইটো নলগালে হাতী এটা নিয়ন্ত্ৰণ কৰিব পৰা নাযায় এইটো লগালেহে হাতীক নিয়ন্ত্ৰণ কৰিব পৰা যায় কণ্ট্ৰল কেপাচিটিৰ মাজত থাকে আৰু চাওক পিয়াঞ্চিয়ে আমাৰ কাঞ্চনে গাখীৰ খাই আছে আৰু কাজটো এইটো লৈ ল ন কাজটো থৈ দিয়ক থাকক ইয়াতে বাৰু আৰু এতিয়া গৈ চোৱা গছ লৈ আহোঁ টকৌ তামোল গছ চাই থাকক আৰু এনেকৈ খুলি দিয়া চাওক নিজে নিজে দি দিছে ধুনীয়াকৈ এতিয়া ডিঙিত মেৰিয়াই ল'ব ধুনীয়াকৈ মেৰিয়াই ল'ব কাঞ্চি ভাত আৰে কি হ'ল পাগলিজনী এই পাগলি কি হ'ল ধুনীয়াকৈ বান্ধি লওঁ আৰু লাখুটি এটা লাগে হাতীৰ লগত কাৰণ লাখুটি এটা কিবা এটা লাগে আৰু ভয় খাব লাগে নহ'লে আৰু কথাই নহয় ন হাতীটো আমাৰ কণ্ট্ৰলতহে যাব লাগিব তাৰ কথামতে গ'লেতো নহ'ব ন তেনেকুৱা আৰু কথাবিলাক আৰু কাঞ্চিৰ বয়স হ'ল 35 বছৰ বয়স কাঞ্চি আমাৰ পিয়াঞ্চি অলপ কাঞ্চন মানে অলপ ডাঙৰ হোৱাৰ পিছত আকৌ সি পোৱালি দিব পাৰিব তাৰ বয়স আছে 3-4টা পোৱালি দিব পাৰিব যদি আৰু দিয়ে তেনেকুৱা আবেলি মানে সন্ধিয়াৰ সময় আৰু এতিয়া যাওঁ চোৱা গছ দুটামান লৈ আহোঁ মাইকটো লগ কৰি ল'ব হয় ক'ত গৈ আছ আগত
বলক তেতিয়াহ'লে আমি চোৱা গছ লৈ আনো আমাৰ পিয়ান আৰু কাঞ্চনৰ কাৰণে আমাৰ কাঞ্চন আৰু কাঞ্চনৰ কাৰণে আৰু এই জংঘল ভাঙি ভাঙি গৈ আছোঁ সন্ধিয়া সময় তাক কেনেদৰে আমি গৈ থাকোঁ এয়া চাওক জংঘল ভাঙি গৈ আছোঁ কিমান আগত আছে মমতো আগে দিয়ে দিয়ে চাচোন বাঁহটো মোৰ গাত আহি লাগিব নহয় ভাগা ভাগা উৰি যাব আগে ক'ত আছে এই ঘৰটো চাইছে অঁ আৰু এটা বস্তু চাব হাতে কেনেকে গাঁত পাৰ হয় দেই ড্ৰেইন এটা আছে চাব কেনেকে পাৰ হয় দিগ বুলি ক'লে মানে নিজে জপিয়াই দিব ঠিক আছে কেনেকে গৈ আছে তো আমিও গৈ থাকো জপিয়াব লাগিব মানে দেখি 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 একো নহয় আপনি লড়াই চাচোন পাতত বৰল আছে নেকি হলে উৰিব নহয় এই বৰল নাথাকে আৰু এই চোৱা গছ টকৌ তামোল গছ ইয়াৰ পৰা টানি আনি কাঞ্চিয়ে নিব আমাৰ খাবলৈ ৰাতিৰ কাৰণে ডিনাৰ সিহঁতৰ এইফালে ওলাই দিবি ধৰিলে ধৰ ধৰ এইফালে ভাঙি পঠাই দে হৈ যাব ন এডালে আছে ন যা ভাল লাগে নহয় ভোজন আছিলে লৈ গ'লে এইটো গোটেইটো খাব মানে এইটো একদম ভিতৰত আঁহবিলাক আছে যে গোটেইটো চুবাই চুবাই খাই দিব ঐ এক মিনিট ৰচোন বৰলৰ বাটো পালোঁ এক মিনিট ৰ এইটো বৰলৰ বা নহয় এই নাই পৰুৱা আছে এইটো মানে বেয়া হৈ গ'ল যা বৰল নাই যা 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 নহ'লে কামুৰিল হয় এইটো ডাঙৰ বৰল আছিলে যা আগেত কাঞ্চে কল নাই এইফালে ন দেখি মই দেখি ৰ যাবি ৰ মোৰ লগত যাবি ৰ মোৰ লগত যাব এইকাৰণে ৰৈ আছে যা মোমা মামা
তুমি উঠিবা পাৰিবা তোমাক টানি উঠাই দিছো মই বোলা ধৰ আনে তোৰ পোৱালি মোৰ লগত চান মাকে মাতি আছে নেযায় এতিয়া মোৰ লগতহে তাৰ মোৰ লগতহে যাব লাগে যা মাকে মাতি আছে যা মাকে মাতি আছে ধৰ ধৰ তোৰ পোৱালি মোৰ লগত নহয় চিন্তা কৰিব নালাগে ধৰ 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 আকৌ দে ঠেক ঠেক চোৱা গছ মানে খুব ভাল পায় কামটোৱে চোৱা গছে নিদি আছো এয়া আমাৰ ববটো আমাৰ মমটো চাকচোন তাৰ এতিয়াই লাগে ভাবি নহয় তাত গৈ লওঁ তাত গ'লেই খাবি ন তাত গ'লেই খাবি না মমটো 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 এনেকৈ নহ'ব সঞ্জয় এখন চাকাত দিব লাগিব অঁ তেতিয়াহে অ'কে থাকিব তাৰ কেনেকৈ জংঘলখিনি গৈ আছে আৰু মমা মোৰ লগত মমা মোক দেখা পালে আৰু তাৰ মাক এৰি দিলে এতিয়া মোৰ লগত অলপ দুষ্টামি কৰিব মমটো 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 Momoto. 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 Momoto বহুত ভাল। ইয়া। ৰাস্তায় কি পাৰা এটা কল আনিব যাব। বলো। আপনি খালি কল খাই দিব। মোমোটো ভাল। মোমো। আগে কি কৰি আছ যা। আগে। তাসন কালা হাতেজনিয়া বেছি কৰি আছে ঐ। আৰু চোৱা গছ লৈ আহিলো এতিয়া আকৌ কলগছ আনিব যাম দে বেছি জংঘলত জংঘল উঠাব নহয় জংঘলতো দে সেইফালে ভিতৰত দে সেই ডাঙৰ জীপত বান্ধি দিবি সঞ্জয় সেইটো দীঘলীয়াকৈ বান্ধি দিবি দে বান্ধিলে হ'ল ইয়াতে আলাই দে পেঞ্চা মামা হে মামা 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 আগে ৰাস্তা কাষৰ পৰা কল এডাল আনিম আৰু গৈ থাকো কলখিনি লৈ আনোগৈ আগে আৰে চাচোন কলগছ এটা ভঙাই ললো ইফালে এটা তিয়ান তিয়া কলগছ খাই কলপাত খাই দেখুৱা
गाड़ी है बच्चा अरे লৈ আহিলো ভাঙি কৰি লৈ আহিলো এতিয়া আৰু বান্ধি দিম আমাৰ কি আনকি মানে আমাৰ কাঞ্চনক চোৱা গছ এডাল দিলোঁ কলগছ এডাল দিলোঁ ভিতৰত জংঘল লগ আছে খাবই পাৰিব লৈ গৈ থাকোঁ আগত আগে থাক আনকি আগত সন্ধিয়া হৈ গৈছে নহয় ঘৰত যাব লাগে যা আৰু লৈ কৰি বান্ধি দিওঁ আৰু সিহঁতক মমতো মমতো हाँ मामा बोला 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 तो बोला अलग जीवन लो बोले निजे पारे जाबगे আমি এডাল কলগছ লৈ আহিলোঁ এনেই বান্ধি দিওঁ আৰু নিজৰ জংঘলো আছে এইবিলাকো খাব কলগছটোও খাব চোৱা গছ আছে সেইটোও খাব এতিয়া জংঘলত নি বান্ধি দিলে ধুনীয়াকৈ থাকিব খাব আৰু মৰমত খাই থাকিব আৰু সন্ধিয়া হ'লেই যিহেতু আমাৰ হাতীকেইটা বান্ধিব লাগে আৰু হাতীকেইটা বান্ধোগৈ এতিয়া আৰু মই সন্ধিয়া এই জংঘলৰ ভিতৰৰ পৰা বাই বাই দিলোঁ নমস্কাৰ।